নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই লৈ আহিছোঁ আমাৰ কম্পিটিটিভ এক্সামত আহি থকা কিছুমান এভাৰেজ বা গড়ৰ ওপৰত প্ৰব্লেমছ। ভিডিঅ'টো যদি ভাল লাগে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। প্ৰথম প্ৰশ্নত আমাক অজয় নামৰ এজন যুৱকৰ 3 মাহৰ চেলাৰী দিয়া হৈছে 3,000, 4,000 আৰু 5,000 আৰু তেওঁৰ গড় বা এভাৰেজ ইনকামটো উলিয়াবলৈ কৈছে। যিহেতু 3,000, 4,000 আৰু 5,000 দিয়াই আছে, আমি তিনিওটাকে যোগ কৰি ল'ব লাগিব। তাৰপিছত ইয়াক ডিভাইড কৰিব লাগিব। যিহেতু আমাৰ 3 মাহৰ দিয়া আছে সেইকাৰণে ডিভাইড কৰিব লাগিব 3ৰে, আৰু যদি 4 মাহৰ দিয়া থাকে গোটেইখিনি যোগ কৰি ডিভাইড কৰিব লাগিব 4ৰে, মানে হৰণ কৰিব লাগিব। ঠিক আছে। চ' ইয়াত মই 3,000 প্লাছ 4,000 প্লাছ 5,000 লিখি ডিভাইড কৰি দিম 3ৰে। এতিয়া ওপৰৰ যিখিনি যোগ কৰি লওঁ, মই 3 প্লাছ 4 আমি পালোঁ 7, 7 প্লাছ 5 12, অৰ্থাৎ 12,000 পালোঁ। এইখিনিতো একেবাৰে সহজ। 12,000 3ৰে হৰণ কৰি দিলে আমি পাম 4,000 হ'ব ইয়াৰ গড়, মানে মান্থলি যিটো এভাৰেজ ইনকাম সেইটো। নেক্সট কুৱেশ্যন আহিছোঁ। নেক্সট কুৱেশ্যনত দিয়া আছে তিনিটা সংখ্যাৰ গড় দি আছে 20 বুলি। প্ৰথম দুটা 14 আৰু 28 যদি হয় তেনে 3 নম্বৰ সংখ্যাটো কিমান আমাক সেইটো সুধিছে। প্ৰথমে আমি তিনিটা সংখ্যাৰ যোগফল আমি কিমান হয় সেইটো চাই লওঁ। মানে তিনিটা সংখ্যাৰ গড়হে দিয়া আছে, যোগফলটো দিয়া নাই। সেয়েহে গড়টো কিমান আছিল 20, আৰু যিহেতু তিনিটা সংখ্যা বুলি কৈছে সেইকাৰণে পূৰণ কৰিম ইয়াক। 20 আৰু পূৰণ 3 কৰিলে 60। এই যে 60টো পালোঁ, 60টো মানে তিনিটা সংখ্যা যে আছিল আমাৰ, সেই তিনিটা সংখ্যা আমি যোগ কৰি পিনে 60 পাওঁ। ঠিক আছে। তো প্ৰথম তিনিটা সংখ্যা আমি ভাবি লৈছোঁ x, y, z যিকোনো হ'ব পাৰে, সিহঁতৰ যোগফলটো x প্লাছ y প্লাছ z ইকুৱেল 60 হৈ গ'ল। এতিয়া প্ৰথম দুটা সংখ্যা আমাক দিয়া আছে, xটো আছিল 14 আৰু yটো হয় যদি 28, তেতিয়াহ'লে zটো কিমান হ'ব সেইটো সুধিছে। চ' আমি জেডটো পাবৰ বাবে বা তৃতীয় সংখ্যাটো পাবৰ বাবে যিটো আমাৰ যোগফল আছিল, যোগফলৰ পৰা এই প্ৰথম দুটা সংখ্যা দিয়া আছে যে সিহঁত দুটাৰ যোগফলটো বিয়োগ কৰিব লাগিব। ঠিক আছে। চ' তিনিটা সংখ্যাৰ যোগফল আছিল 60, 60ৰ পৰা মাইনাছ কৰিম আমি 14 প্লাছ 28 কৰি পিনে যিটো পাওঁ সেইটো মাইনাছ কৰিম, অৰ্থাৎ 60ৰ পৰা 42 মাইনাছ কৰিম, আৰু ইয়াৰ উত্তৰটো পাই গ'লোঁ আমি 18। ঠিক আছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনত দিয়া আছে আমাক 4জনীয়া ছোৱালীৰ গোট এটা, মানে গ্ৰুপ এটাত এভাৰেজ ৱেইট দিছে 25 কেজি, আৰু তাত যদি নতুনকৈ আন এজনী ছোৱালীয়ে যোগ দিয়ে তেতিয়াহ'লে তাৰ যিটো এভাৰেজ ৱেইট হয় 1 কেজি বৃদ্ধি পায় বুলি কৈছে, ইনক্ৰিজ হৈ যায়। চ' 26 হৈ যায়। আৰু এই নতুনকৈ যোগ কৰা ছোৱালীজনীৰ ওজন কিমান বুলি সুধিছে। প্ৰথমে আমি টোটেলটো ওলাই লওঁ। 4জনীয়া যিটো গ্ৰুপ আছিলে সিহঁতৰ ওজন মানে এভাৰেজ ৱেইট আছিল 25, ইনটু 4 কৰি ল'ম, যিহেতু 4জনী ছোৱালী আছিল। চ' ইনটু 4 কৰিছোঁ। ইনটু 4 কৰিলে আমি পাই গ'লোঁ 100। চ' 25 ইনটু 4 100 পাই গ'লোঁ। তাৰপিছতে যেতিয়া মানে আন এজনী ছোৱালী যোগ হ'ল, মানে 5জনী হৈ গ'ল। ঠিক আছে। 5জনীৰ যেতিয়া গ্ৰুপটো হ'ল, 5জনীৰ গ্ৰুপৰ তেতিয়া আমাক গড় যিটো ওজন হয় সেইটো দিয়াই আছে। এই 5জনী ছোৱালীৰ যিটো গ্ৰুপ হ'ল সেই তাৰ মানে টোটেল ওজন, মানে মুঠ ওজনটো কিমান হ'ল সেইটো চাই ল'লোঁ। এতিয়া 1 কেজি বৃদ্ধি পায় বুলি কৈছিলে। আগত 25 আছিল, চ' 26 লিখিব লাগিব এইবাৰ, আৰু আগতে 4জনী আছিল, এইবাৰ 5জনীৰ গড় ওজন কথা কৈছে। চ' 5জনীৰ আমাৰ টোটেল যিটো ওজন হয় সেইটো চালোঁ। 26 ইনটু 5 কৰি চালোঁ, 130 আহিলে। এতিয়া নতুনকৈ আমাৰ টোটেল ওজনটো হৈ গৈছে 130, আগত আছিল 100। চ' এইটো যদি বিয়োগ কৰি দিওঁ আমি নতুন ছোৱালীজনীৰ ওজনটো পাই যাম। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। পিছৰ প্ৰশ্নটো আপোনালোকে পঢ়ি চাব পাৰে। পঢ়িলে বুজি পাব যে 1 ডজনত মানে 6 টকাৰে কিনিছে, আকৌ 2 ডজন কিনিছে 10 টকাৰে, 4 ডজন কিনিছে 11 টকাত, তেতিয়াহ'লে গড় মূল্য ওলাব দিছে। আমি প্ৰথমে চাই লওঁ 1 ডজন কিনিছিলে কিমান টকা, 6 টকাত। 1 ডজনত 6 টকাকৈ কিনিছিল। নেক্সট 2 ডজন কিনিছিলে, কিন্তু ইয়াতে 10 টকাৰে কিনিছে, 1 ডজনত 10 টকা। চ' 2 ডজন কিনিলে কিমান টকা দিব লাগিব, 10 ইনটু 2 মানে 20 ৰুপিজ দিব লাগিব। ঠিক আছে। নেক্সট 4 ডজন কিনিছে, কিন্তু এইবাৰ 1 ডজনত মানে 11 টকাকৈ কিনিছে। আম কিনি আছে, বিভিন্ন ধৰণৰ দাম দিয়া আছে। চ' 11 টকাকৈ যদি 4 ডজন কিনে তেওঁ মুঠ দিব লাগিব 44 ৰুপিজ। সেইখিনিতো তেনেই উজু। আৰু টোটেল তেওঁ কেই ডজন কিনিলে, 7 ডজন কিনিলে। 7 ডজন কিনি ইয়াতে কিমান হ'ল আপোনাৰ টকাটো দিলে, তেওঁ গোটেইখিনি যোগ কৰি দিম আমি, টকাটো দিলে 70। গোটেইখিনি ডজন কিনাৰ পিছত মানে তেওঁ 70 টকা এটা খৰচ হ'ল। এতিয়া আমাক ইয়াতে এভাৰেজ কষ্ট ওলাব দিছে, গড় মূল্য ওলাব দিছে। গড় মূল্য হ'লে টকা যিটো মুঠ টকা আছিল তাক আমি হৰণ কৰি দিম যিমানখিনি ডজনেৰে কিনিছে, যিমানখিনি বস্তুৰ মানে কোৱান্টিটিটো আছে সেইটোৰে হৰণ কৰি দিলে আমি ইয়াৰ উত্তৰটো পাম 70 / 7, অৰ্থাৎ 10।
নেক্সট কুৱেশ্যনটোত আমাক 5টা ধনাত্মক সংখ্যাৰ গড় দিয়া আছে, প্ৰথম দুটা দিয়া আছে আৰু শেষৰ দুটা সংখ্যাৰো গড় দিয়া আছে, কিন্তু মাজৰ সংখ্যাটোনো কিমান সেইটো সুধিছে। এতিয়া আগৰ দৰে আমি 5টাৰ যিহেতু গড় দিয়া আছে, তেতিয়াহ'লে ট'টেল মানে মুঠ সিহঁতৰ 5টা সংখ্যাৰ মুঠ কিমান হয় সেইটো উলিয়াই চাম, আৰু তাৰ বাবে আমি যিটো আমাক 5টা সংখ্যাৰ গড় দিয়া আছিল আৰু তাক পূৰণ কৰিব লাগিব 5ৰে, ঠিক আছে। 5 × 438 কৰিম। এইটো যদি আমি পূৰণ কৰি চাওঁ, তেতিয়াহ'লে আমি পূৰণ ফলটো পাম ইয়াৰে 2190 পাই গ'লোঁ। তাৰপিছত প্ৰথম দুটাৰো গড় দিয়া আছে। চ' ফাৰ্ষ্ট দুটা গড় দিছে আমাক 346। 346ক যদি আমি টোটেলটো বিচাৰোঁ, যদি মুঠ বিচাৰোঁ, মানে প্ৰথম দুটা সংখ্যাৰ যদি যোগফলটো বিচাৰোঁ, তেতিয়াহ'লে আমি মই এনেই লিখিছোঁ ফাৰ্ষ্টটো টোটেল বুলি 346 × 2 কৰিব লাগিব, ঠিক আছে। 346 × 2 বা 2 × 346 কৰি ল'ম, আৰু ইয়াৰ আমি পূৰণ কৰিলে পাই যাম 692। তাৰপিছতে আকৌ শেষৰ দুটা সংখ্যাৰো আমাক গড় দিয়া আছে। চ' শেষৰ দুটা সংখ্যাৰো যোগফল আমি ওলাই ল'ম, লাষ্টটো মানে টোটেল, মই জাষ্ট এনেই লিখি দিছোঁ। লাষ্টৰ দুটা ডিজিট মানে দুটা সংখ্যাৰ টোটেল হ'ব। ইয়াতে আমাৰ যিটো গড় দি আছে, দুটা সংখ্যা মানে অৰ্থাৎ 2ৰে পূৰণ কৰিব লাগিব, আৰু গড়টো আছিল 556। চ' 556 আৰু 2 পূৰণ কৰিব লাগিব, আৰু ইহঁতৰ পূৰণ ফলটো হ'ব 1112, তিনিটা 1 আৰু এটা 2, 1112, ঠিক আছে। আমি গোটেইকেইটাৰে টোটেলখিনি ওলাই লৈছোঁ। 5টা সংখ্যা মিলি 2190 হৈছিল, প্ৰথম দুটাৰ 692 আৰু লাষ্টৰ দুটাৰ 1112। তেতিয়াহ'লে 3 নম্বৰ সংখ্যাটোনো কি সেইটো উলিয়াবলৈ আমি কি কৰোঁ, একদম আগতে কৰাৰ দৰে 2190ৰ পৰা মাইনাছ কৰি দিম এই দুটা, যি দুটা প্ৰথম আৰু শেষৰ দুটাৰ টোটেলটো মানে যোগফলটো বিয়োগ কৰি দিব লাগিব। 2190 মাইনাছ 692 প্লাছ 1112, ইহঁত দুটাক যোগ কৰি 2190ৰ পৰা মাইনাছ কৰি দিলে আমি কিমান পাম, 386 পাম। ইয়াৰ হ'ব এইটো শুদ্ধ উত্তৰ। চ' আগলৈ আৰু এনেকুৱা ভিডিঅ' আহি আছে। থেংক ইউ ফৰ ৱাচিং।